আপোনালোকক দেখাই দিম বাৰু চুলি দেখিছে নাই মোৰ হৈ অৱস্থা তো চাওঁচোন এতিয়া মাংসখিনি কিমাননো সিজিলে নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই যিহেতু বহুত দিন দীঘল ভিডিঅ' দিয়া নাছিলোঁ ভাবিলোঁ বোলো আজি দীঘল ভিডিঅ' এটা বনাওঁ মানে কিনো বেছি একো নহয় বাৰু এতিয়া অকণমান ওলাই যাওঁ মানে মোৰ চুলিখিনি কাটিব লাগে তাৰপিছত বজাৰো অলপ কৰিব লাগিব আজি ডিউটি অফ আৰু আজি মানে আমাৰ মেনেজাৰ চাৰ এজনক মানে কি ব্ৰইলাৰ মাংস বনাই খাবলৈ গৈছে মানে মইনো কেনেকৈ বনাওঁ তেওঁ খাবলৈ মন গৈছে বোলে গতিকে ব্ৰইলাৰ মাংস অকণমান লৈ আনিম কিনি পিনে তো আপোনালোকক দেখাম কেনেকৈনো বনাওঁ গতিকে ব'লক এতিয়া মই বজাৰলৈ যাওঁ যেনে গাইজ কেনেকুৱা ৰ'দ দিছে এই ৰ'দটো পাই মানে মোৰ একদম ওলাই আহিবলৈ মন নাযায় এনেই ক'লা আৰু ক'লা হ'লোহি আহি পিনে ইয়াত আৰু গাইজ ৰাতিপুৱা শুই উঠি একো খোৱা নাছিলোঁ যিহেতু সেইটো কাৰণে ভাবিলোঁ পেট পূজাটো আগতে কৰি লওঁ সেইটো কাৰণে আহি এনেই মানে সৰু সুৰা ৰেষ্টুৰেণ্ট এখনত সোমালোঁ আৰু ইয়াতে মানে বাৰ্গাৰ এটা খাব ল'লোঁ দেই মানে বাৰ্গাৰ আগতে খাই নাই পোৱা সেইটো কাৰণে বোলো খাই চাওঁচোন কেনেকুৱা নালাগে আৰু লগতে ল'লোঁ ফ্ৰেছ লাইম ছ'ডা মিক্স এটা মানে এগিলাচ আৰু তো এইকেইটা খাই মেলি মই আকৌ গ'লোঁ চুলি কাটিবলৈ বুলি তো গাইজ খাই মেলি আহিলোঁ মই এতিয়া আকৌ চুলি কাটিবলৈ বুলি কিন্তু ইয়াত নাপিত চাপিত একো নাই অকলে বহি আছোঁ সম্ভৱ ভাত খাবলৈ গ'ল নি তেহেঁতি এতিয়া অকণমান দেৰি ৰখিব লাগিব তাৰপিছত চুলি কাটি মেলি আকৌ বজাৰ কৰিবলৈ যাব লাগিব আপোনালোকক দেখাই দিম বাৰু চুলি দেখিছে নাই মোৰ হৈ অৱস্থাই নোহোৱা হৈ পৰিলে সদায় যদি 10ডাল 20ডালকৈ হয় কি হ'বগৈ বাৰু চুলি কাটি মেলি আকৌ এতিয়া মই শাক পাচলি নিবলৈ বুলি আহিলোঁ দেই গাইজ সেইফালে দেখিছেনে কিমান ধুনীয়াকৈ সজাই থৈছে কিন্তু সজাই থ'লেও লাভ নাই মই মোৰ মন পচন্দৰ চব্জিটোকে বিচাৰি নাপালোঁ ইয়াত মানে মোৰ পটল খাবলৈ মন গৈ আছিলে সেইটো কাৰণে পটল কিনিম বুলি লৈছিলোঁ কিন্তু পটল নাই ইয়াত বাকী এইফালে মই বিলাহী ওলকবি আৰু আলু লৈ ল'লোঁ কিনি পিনে মানে আজি ব্ৰইলাৰ মাংসৰ লগত বনাব লাগিব গাইজ এতিয়া আকৌ ৰুমলৈ বুলি আহিলোঁ মানে চুলি তুলি কাটি আহিলোঁ আৰু বজাৰো কৰি আহিলোঁ এইফালে শাক পাচলি আছে তাৰপিছত এইফালে এইখিনি ব্ৰইলাৰ মাংস তাৰপৰা এইটো মই ছ'ডা বটল এটা কিনি আনিছিলোঁ যিহেতু বহুত গৰম পৰিছে তো এইটো এনেকৈ খাই দিওঁ প্লেইন ছ'ডা নহয় আপোনালোকে যদি খায় মানে এইটো নেমু টেঙা আৰু নিমখ চেনি সেনেকৈ গুলি মিক্স কৰি পিনে খাব পাৰে এইটোৰ লগত কিনিখিনি কিন্তু মই এতিয়া সুন্দাকৈ খাই দিওঁ আপোনালোকে যিহেতু গম পায় মই কেনেকুৱাকৈ বজাৰ কৰোঁ মানে 30 টকা 40 টকাহে বজাৰ কৰি আনো এইফালে আনিছোঁ পিঁয়াজ দুটা তাৰপিছত জলকীয়া কেইটামান তাৰপৰা নেমু টেঙা দুটা আনিছিলোঁ ওলকবি দুটা আলু দুটা তো ব্ৰইলাৰ মাংস ওলকবিৰ লগত বনাম ওলকবিৰ লগত খাই পিনে মোৰ বহুত ভাল লাগে মানে সেইটো কাৰণে এতিয়া ওলকবিৰ লগতে বনাবলৈ লৈছোঁ এতিয়া এইফালে তেলখিনি গৰম হৈ গ'ল এতিয়া পিঁয়াজখিনি দি দিওঁ তো গাইজ মই এতিয়া কেৰাহীত মাংসখিনি দি দিলোঁ তাৰপিছত হালধি মছলা নিমখ দি দিব লাগিব তাৰপৰা আলু আৰু ওলকবিখিনি দি দিম আপোনালোকক দেখাই থাকিম বাৰু তো এতিয়া মই ইয়াত ওলকবি আৰু আলুখিনি দি দিওঁ এইফালে পানীয়ে ওলাইছে নে তেলে ওলাইছে নে ভগৱানেহে জানে আৰু দেই তো এতিয়া মই ওলকবি আৰু আলু দি দিলোঁ ইয়াত তো গাইজ ভিতৰত মাংস সিজি আছে আৰু এতিয়া মানে মই অকণমান বাহিৰত বহিলোহি অকণমান মুকলি হাৱা লওঁ বোলো তো ইমান ভাল লাগিছে মানে ক'বলৈ এইফালে দেখিছে কিমান টেকটেকীয়া ৰ'দ দি আছে কিন্তু বতাহো বহুত ধুনীয়া মাৰি আছে মানে আৰু এইফালে আমাৰ আপোন বহি আছে আপোন 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 আপোনাৰ নোচোৱা হ'ল যে এইফালে ঐ তোক মাংস ভাত দিম খাবলৈ তো চাওঁচোন এতিয়া মাংসখিনি কিমাননো সিজিলে আধা আধি সিজিছেগৈ আৰু এতিয়া ইয়াৰ ওপৰত অলপ পানী দি দিব লাগিব মানে গ্ৰেভি কৰি বনাম অলপ বিলাহী কেইডোখৰ দি দিলোঁ একেবাৰে লাষ্টত দিছোঁ দেই আকৌ এইখিনি হৈছে গাইজ কেঁচা জলকীয়া এতিয়া ইয়াৰ ওপৰত দি দিছোঁ অলপ
আৰু গাইজ ফাইনেলি এইফালে মোৰ চিকেন হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই ধনিয়া দি দিলোঁ আৰু এতিয়া নমাই দিম আৰু তাৰপিছত হৈ যাব আৰু। গাইজ এইফালে মই এতিয়া দিবৰ কাৰণে ভাগ কৰি ল'লোঁ। এইফালে দুজনক দিবগৈ লাগিব, টিফিনত ভৰাই ভৰাই লৈ লৈছোঁ এতিয়া। গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি কৰোঁ আৰু এতিয়া শুবলৈও হৈছে আৰু, কিন্তু মইহে শুব পৰা নাই, ভিতৰত বহুত গৰম, সেইটো কাৰণে এনেকৈ বহি আছোঁ গেটৰ ফ্ৰণ্টত। এতিয়া ৰাতি 12টামান বাজিছে আৰু মানে বহুত ধুনীয়া বতাহ মাৰি আছে মানে বাহিৰত, সেইটো কাৰণে বাহিৰতে আহি বহি ল'লোহি। তো ফেনেও কাম দিয়া নাই সেইটো কাৰণে। তো এতিয়া ভিডিঅ'টো সামৰণি কৰোঁ আৰু আজিলৈ ন। আকৌ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।